ভগৱান নাই বুলি মই নকওঁ, কাৰণ বিভিন্ন কিতাপে কৈ আছে লা ইলাহা হিৰিতি পাপম অল্ল ইলাহা পৰমোদম জন্ম বৈকুণ্ঠ জপি নামে মুহাম্মদ। মোৰ কথা কোৰাণৰ কথা নহয়, বেদৰ কথা। বেদে আৰু কৈ আছে অল্ল ইল্লল্ল অনাদি স্বৰূপাই শতাং হিৰিং অদৃষ্টং জনানাম জলচৰাণ পশু সিদ্ধান কুৰু কুৰু ফট। যদি এই কথা মই কওঁ যে ভগৱান নাই, তেনেহ'লে ময়ো নাই। যিজনে আকাশ জমিন পৃথিৱী সোলাৰ ছিষ্টেম সৌৰজগত মণ্ডলী তাৰপিছত এইটো কি কয় সৌৰজগত মণ্ডলীৰ ওপৰতো এইটো কি কয় ব্লেক হোল, এই গোটেই ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। সৃষ্টিকৰ্তা এজন আছে, এটা ঘৰ বনালে এজন মিস্ত্ৰী থাকে। তেনেহ'লে সেইকাৰণে মই এইটো ক'ব নোৱাৰিম মোক যিজনে বনাইছে, মোক যিজনে সৃষ্টি কৰিছে সেইজন আল্লাহ হ'ব পাৰে। আপুনি এইটো কিহৰ ভয়ত কোৱা নাই যে এজন ঈশ্বৰ নাই বা মোৰ ধৰ্ম নাই? এইটো কিহৰ ভয়ত কোৱা নাই যে আপোনাক স্বৰ্গত নিদিয়ে এইকাৰণে নেকি? না না, স্বৰ্গৰ কথা নহয়, এইটোতো আল্লাহ এজন আছে, ঈশ্বৰ নাই বুলি এই কথা মই এইকাৰণেই ক'ব নোৱাৰিম যে মোক সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ পিছত স্ৰষ্টা আছে। এইটো কোনোবাই যদি কয় সৃষ্টিৰ স্ৰষ্টা নাই, তেনেহ'লে সেইজন জ্ঞানী মানুহ হ'ব নোৱাৰে, সেইজন যিমানেই ডাঙৰ মানুহ নহওক। আচ্ছা, প্ৰত্যেক বস্তুৰ যদি সৃষ্টিকৰ্তা লাগে, ধৰি লওক পৃথিৱীটো এনেই হোৱা নাই বুলি এটা দাবী, গতিকে এই ধৰি লওক সৃষ্টিকৰ্তা কেনেকৈ সৃষ্টি হ'ল? তাৰোতো এজন সৃষ্টিকৰ্তা লাগিব। সৃষ্টিকৰ্তা কোনো সৃষ্টি নাই, সেইটোৱে কৈছোঁ অল্ল ইল্লল্ল, একমাত্ৰ এজনেই ঈশ্বৰ, এজনেই প্ৰভু, এজনেই আল্লাহ, এজনেই ভগৱান। অল্ল ইল্লল্ল অনাদি স্বৰূপাই, যাৰ আদিও নাই অন্তও নাই, যাৰ কোনো আকাৰ যাক দেখা নাযায়, স্বৰূপাই শতাং হিৰিং অদৃষ্টং, যাক দেখা নাযায়। আৰবী ভাষাত কয় ইউমিনুনা বিল গাইব, শতাং হিৰিং অদৃষ্টং জনানাম, সকলোৱে জানে মোক সৃষ্টি কৰিছে, স্ৰষ্টা আছে। জলচৰাণ পশু সিদ্ধান কুৰু কুৰু ফট, যিজন ঈশ্বৰে মানুহক থলভূমিত, জলভূমিত, জুইত, বায়ুত, বতাহত সকলো বস্তুতে শক্তি দান কৰিছে, সেইজনে হ'ল সৃষ্টিকৰ্তা। আৰু সেইজন সৃষ্টিকৰ্তাক সকলোৱে মানিব লাগিব, যদি নামানে তেওঁ নাস্তিক হ'ব। এজন নাস্তিকৰ চিন্তাধাৰাটো ভুল নেকি? এজনৰ নাস্তিকৰ চিন্তাধাৰা ঈশ্বৰৰ ঐশ্বৰিক হিচাপে ভুল হ'ব। তেওঁ দুনিয়াত এই পৃথিৱীখনত বাচি থকাৰ কাৰণে তেওঁৰ নাস্তিকতাটো ভুল নহ'বও পাৰে। আচ্ছা, ধাৰ্মিক মানুহে পৃথিৱীক তুচ্ছ বুলি জ্ঞান কৰে, তুচ্ছ বুলি। মৃত্যুৰ পিছত আৰু এখন পৃথিৱী আছে, আৰু সেই পৃথিৱীৰ কাৰণে তেখেতসকলে মানে এই পৃথিৱীখন তুচ্ছ বুলি ভাবে তেখেতসকলৰ জীৱন যাপন কৰে। নাই, এই পৃথিৱীখন তুচ্ছ বুলি জ্ঞান কৰিলে তেখেতক এই পৃথিৱীত পঠোৱা হৈছে, নিশ্চিতভাৱে আল্লাহ বা ঈশ্বৰে বা ভগৱানে পঠিয়াইছে। এই পৃথিৱীত অৰ্জন কৰিবৰ কাৰণে পঠিয়াইছে। অৰ্জন কি? সেই অৰ্জন হ'ল সামাজিক অৰ্জন, নিজৰ অৰ্জন, দুখীয়াক ভাল পোৱা, গৰীবক ভাল পোৱা, যিসকল মানুহে বিপদত পৰিছে বিপদৰ পৰা উদ্ধাৰ কৰা, বুঢ়া মানুহক ভাল পোৱা, পিতৃ মাতৃক ভাল পোৱা। আজি বহুত মানুহ, ডাঙৰ ডাঙৰ মানুহ দেখা যায়, পিতৃ মাতৃ বুঢ়া হোৱাৰ পিছত তেখেতসকলে বৃদ্ধা আশ্ৰমত থৈ আহে। বৃদ্ধা আশ্ৰমত থৈ অহাৰ দুইটামান কাৰণ হ'ল। একটা কাৰণ হ'ল তাৰ ঘৈণীয়েকৰ কাৰণে, দ্বিতীয় কাৰণ হ'ল পিতৃ মাতৃ বৃদ্ধ হোৱাৰ কাৰণে তেওঁলোকক ভাল নেদেখে। এইকাৰণে তেওঁৰ ভদ্ৰতাৰ এইটো মানে অপৰিপক্ক হয়। সেইকাৰণে তেওঁলোকে মা দেউতাক বৃদ্ধা আশ্ৰমতে, তেনেকুৱা ভদ্ৰ মানুহক মই ঘৃণা কৰোঁ। তেনেকুৱা ভদ্ৰ মানুহক মই আন্তৰিকভাৱে অন্তৰ দি পেলাই ঘৃণা কৰোঁ। পবিত্ৰ কোৰাণ শ্বৰীফত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিটো গ্ৰন্থ, সেই গ্ৰন্থত ধৰি লওক সকলো ধৰ্ম জাতি জনগোষ্ঠীক ভাল পোৱা এনেকুৱা কোনো ধৰণৰ শ্লোক আছে নেকি, ভাৰ্চ আছে নেকি? প্ৰত্যেকটো কথাতেই কোৰাণ শ্বৰীফত পোৱা যায়। এনেকুৱা যে আপুনি সামাজিকভাৱে আপুনি সামাজিকভাৱে মানুহক ভাল পাব, গোটেই পৃথিৱীখনক মানুহক ভাল পাব। সৃষ্টিকৰ্তা আল্লাই সৃষ্টি কৰিছে সৃষ্ট জীৱক, এইটো ভাল পাব লাগিব। বিভিন্ন ৰকমৰ কোৰাণ শ্বৰীফত আহে। এই কোৰাণ শ্বৰীফখন অকল ইছলাম ধৰ্মৰ কাৰণে নহয়তো। যেতিয়া কোৰাণ শ্বৰীফত ইনচান শব্দ ব্যৱহাৰ কৰে, আৰবী শব্দ, তেতিয়া গোটেই মানৱ জাতিক বুজাইছে। যেনেকুৱা আৰ ৰহমান, আল্লাহ দয়াবান, আল্লামাল কোৰাণ, আল্লাহ কোৰাণ শ্বৰীফ পঠিয়াইছে, মানুহক শিকাইছে। খালাকাল ইনচান, মানুহক সৃষ্টি কৰিছে মানৱ। এতিয়া খালাকাল ইনচান বুলি ক'লে তাত কোৱা নাই এই মিয়া মানুহ বুলি বা বিহাৰী মানুহ বুলি, অসমীয়া জোলা এইবিলাক মানুহ কোৱা নাই। খালাকাল ইনচান মানে গোটেই মানৱ সম্পদটোকে বুজাইছে।